হেমন্ত ছাৰ আহিছে দুখীয়া ৰাইজৰ বাবে নিউ মেছেজ কিনো আনিছে অৰুণোদয় দিলে খৰে খৰি অৰুণোদয় দিলে খৰে খৰি তাৰমানে ছাৰ মই গান বাজনা কৰি থকাটো হৈছে আজি কিমান দিনৰ পৰা এইটো মনত নাই মানে ক'ব গ'লে সৰুৰে পৰা এনেকে মানে গাঁৱে গাঁৱে ঘূৰি কিনে এনেকে চলি আছো ঘৰখন এনেকে চলাওঁ আৰু এটা আপুনি অৰুণোদয় আঁচনিক লৈ এটা ধুনীয়া এটা গীত নিজে ৰচিছে হয় হয় এইটো মই নিজে ৰচিছো আৰু তাৰ উপৰি আপুনি গানো ৰচে আৰু তাৰ উপৰি লোকগীত বৰগীতো গায় গাওঁ এনেকে মানে যিখিনি পাৰো এনেকে গাওঁ আৰু মোৰতো আৰু এনেকে মাষ্টৰ বা কিবা এনেকে শিকাই দিয়া হেৰি নাই তাৰমানে মই নিজে এনেকে গাওঁ আৰু আপুনি কিবা আঁচনি পাইছেনে আঁচনি পোৱাৰ ভিতৰত মই বিকলাংগৰ ফালৰ পৰা আগতে পাই আছিলো কিবা 1250 নে কি এনেকে দি আছিলে এইটো পাই আছিলো এতিয়া কিবা বন্ধ হৈছে নে কি হৈছে এইটো নাজানো আজি বহুত দিনৰ পৰা পোৱা নাই ভালে কেইমাহ হৈ গ'ল পোৱা নাই এনেকে তাৰপিছত বলকৰ ছাৰে বৰ্মন ছাৰে কৈছিলে কাগজ মানে আধাৰ কাৰ্ড জমা লৈছিলে লোৱাৰ পিছত সি কৈছিলে তেওঁৱে কৈছিলে যে ইলেকশ্যন নাহাৰ আগতে ইলেকশ্যন নোহোৱাৰ আগতে 2 মাহৰ তুমি পাবা এনেকে কৈছে পিছত সিবাৰ বেংকত মানে চাব কল চালো কিন্তু সোমোৱা নাই তাৰপিছত ইলেকশ্যনটো এতিয়া গ'লেই এতিয়া বা কি হৈ আছে এতিয়া চোৱা নাই যেনিবা সোমাবনে নাই আৰু অৰুণোদয় মোৰ পৰিবাৰে যেনিবা পাইছে পাই আছে আৰু পাব চাগে 9000 পাইছে আৰু চৰকাৰী ঘৰ পাইছো তাৰপিছত কণ্ট্ৰলৰ চাউল বিনামূলীয়াকৈ পাই আছো আৰু লেট্ৰিন পাইছো এইখিনি বস্তু পাইছো আৰু কি চৰকাৰৰ ফালৰ পৰা আপুনি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কি শুভেচ্ছা দিব কি বাৰ্তা দিব বিচাৰে আপোনাৰ তৰফৰ ছাৰে যদি আৰু দুখীয়া বুলি ভাবি কিনে অলপ সহায় কৰে ভাল পাম আৰু যাতে মোৰ বিকলাংগৰ টকাখিনি মাহে মাহে দি থাকিলে খুব ভাল পাম আৰু মোৰ ঘৰখন চলিবৰ কাৰণে অলপ হ'লেও সুবিধা হ'ব আৰু গোটেইখিনিতো আৰু চৰকাৰে বহন কৰিব নোৱাৰে তথাপিও মানে খুজি মাগি হ'লেও খাবই লাগিব তথাপিও যদি চৰকাৰৰ ফালৰ পৰা অলপ সহায় সুবিধা দিয়ে তথাপিও বহুত মানে ভাল পাম হেমন্ত ছাৰে যদি মৰম কৰি কিনে সহায় কৰে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221